দিনতে চিংৰা অনা হৈছিলে তাৰে দুটা থাকি গ'ল ভাবিলো একেটা অকনমান ৰহন লগাই খাওঁ সেইকাৰণে মই গৰম কৰিছো ইদিও ঘৰত মানে চিংৰা মাহতে নাখায়ে ভন্টি আৰু ময়ে খাওঁ সেইকাৰণে ভাবিলো এনেকে অকনমান বেলেগকে বনালে মাহতে অকমান টেষ্ট কৰিবও পাৰে সেইকাৰণে প্ৰথমে চিংৰাকিটা গৰম কৰি প্লেটত উলিয়াই টুকুৰা টুকুৰকে ভাঙি লৈছো আৰু ঘৰতে দৈও আছিলে সেইকাৰণে দৈও উলিয়াই লৈছো দৈটো খালি বৰ বেছি ডাঠ আছিলে মই সেইকাৰণে অকনমান পানী দি পেলাই দি পাতল কৰি লৈছো এনেকে ফেনেকি কিন্তু বৰ বেছি পাতল নহলে আৰু দৈটো কিন্তু টেষ্টটো খুবেই সোৱাদ আছিলে মানে দেই টেঙা নাছিলে দৈও এয়া দি লৈছো আৰু আমাৰ শান্তা মইনাই ভাবিছে দৈ খাইছে ইহঁতি আমিহে দৈ খাওঁ হেতি কি কৰি আছে তাক দিব বুলি হি মানে এয়া ৰৈ আছে জিভা উলিয়াই তাৰপিছত ইয়াত দৈ দিলো আৰু তেতেলিৰ এই পেষ্টটো আছিলে যদি এটো নাথাকে তেতেলিটো অকনমান গুৰৰ লগত হে মিঠা জেলি নিচিনা মানে হেতু বনাইও লব পাৰিব সহজতে আমাৰ ঘৰত এটো আছিলে কাৰণে এটোৱে দি দিলো এটো খাবলে হে একদম একেই মানে টেঙা মিঠা তাৰপিছত কাটি থোৱা সৰু সৰু পিয়াজ দি দিলো আৰু কালাৰটো আনিবৰ বাবে অকনমান ৰঙা জলকীয়া দিছো হেউজিয়া জলকীয়াৰ ঠাইত আৰু লগতে দিছো আলু ভুজিয়া আৰু সোৱাদ অনুযায়ী দিছো কলা নিমখটো দিছো ইয়াতে বগা নিমখৰ ঠাইত কলা নিমখটো দিলে মানে খাবলে টেষ্টটো অকন ভাল হয় আৰু তাৰপিছতে চাট মছলা দিছো এয়া আৰু আমাৰ মানে এয়া চিংৰা চাট ৰেডি হৈ গল ইনে হলে কাবলি চানাৰ গ্ৰেভিটো দিয়া হয় দোকানত কিন্তু ঘৰতে সহজতে বনাইছিলো যিখিনি আছে সেইখিনি দিয়ে বনাইছো খাবলে কিন্তু খুবেই ধুনীয়া হৈছিল এনেই মানে থাকি যোৱাতকে ভাবিলো এনেকে কৰি খাই দিও আৰু সকলোৱে অকনমান খালো চিংৰা গিটা খাই খুবেই ভাল লাগিলে একদম নতুনটা ষ্টাইলত চিংৰা চাট তাৰপাছত আমাৰ ইয়া অকমানিটোৱে ৰৈ আছে আৰু তাকো দিব বুলি কাৰণ ভাবিছে হেতি দৈ খাইছে মুগো দিব সেইকাৰণে মই তাক অকনমান দৈ এয়া দি দিছো নাকতে খুব ভাল পাইছে আৰু আজিলৈ আহিছো তেতিয়া হলে বাই বাই